অগপই এইবাৰ বেছি আসনত খেলাৰ কথা ভাবিছে এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ বিজেপিয়ে কি কৈছে নাজানে অতুল বৰাই যতে হিপা আছে তাতেই অগপই চেষ্টা কৰিব মিত্ৰজোঁটৰ অংশ হিচাপে সকলোকে চাব লাগিব বুলি মন্তব্য সভাপতিগৰাকীৰ মিত্ৰতাৰ ধৰ্ম পালন কৰিয়ে আগবাঢ়িব অগপ বিৰোধী এতিয়া অস্তিত্বৰ সংকটত পৰিছে বুলি তেওঁ মন্তব্য আগবঢ়ায় মাননীয় ৰাষ্ট্ৰীয় সভাপতি ভাৰতীয় জনতা পাৰ্টি নীতিন নবীন ডাঙৰীয়াক অভিনন্দন যাচিছোঁ আজি তেখেতে দায়িত্ব লৈছে এইটো ভাল লগা কথা আৰু তেখেত এগৰাকী অভিজ্ঞ ৰাজনীতিক আমি নিশ্চয় খুব সোনকালে আমি তেখেতক ব্যক্তিগতভাৱে লগ কৰি আমি অভিনন্দন জনাম আৰু হয় অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা এলাই এনডিএৰ পাৰ্টনাৰ গতিকে ডেফিনেটলি আমি লগ হৈ থাকিম সময়ে সময়ে আৰু ইলেকশ্যন যিহেতু ওচৰত ইলেকশ্যনলৈ আমাৰ বেছি দিন নাই গতিকে বহুখিনি কথা নিৰ্বাচন সম্পৰ্কীয় আনুষ্ঠানিকভাৱে পাতিবলগীয়াও থাকিব এই বিটিডি এৰেকা এইটো অশান্তৰ জৰ্জৰে আছিল বহুদিন ধৰি কিন্তু বহুদিন ধৰি নাছিল এনেকুৱা পৰিৱেশ কিন্তু আজি কিছুদিনৰ পৰা ফ্ৰিকুৱেণ্টলি এনেবোৰ ঘটনাই সচেতন মহলক উদ্বিগ্ন কৰিছে আৰু চিন্তিত কৰি তুলিছে গতিকে মই সংশ্লিষ্ট সকলোকে যিবিলাকৰ কাৰণে এনেকুৱা ঘটনা সংঘটিত হৈছে বা আশা নকৰা এটা পৰিৱেশ ৰচনা হৈছে এইবিলাকৰ অৱসান ঘটাবৰ কাৰণে মই বিনয়েৰে আহ্বান জনাইছোঁ